Good afternoon and welcome back to Khushbu Khan ADR channel. I am Khushbu Khan আৰু মই আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। So আজি তেনেকুৱা একো ডাঙৰ কিবা টপিক লৈ পেলাই আহা নাই যেহেতু এতিয়া এক্সামলৈ বেছি দিন নাই আজি 21 সেপ্টেম্বৰ হৈ গ'ল আৰু অহা 27 অক্টোবৰৰ দিনা আমাৰ গ্ৰেড 4 ৰ এক্সামখিনি আৰম্ভ হ'ব আৰু সেইবাবে কিছুমান প্ৰবলেম থাকে যিবোৰৰ কাৰণে আমাৰ পঢ়াটো কমপ্লিট আৰু প্ৰবলেমবোৰ এনেকুৱা হ'ল যে এতিয়া এক্সামলৈ বেছি দিন নাই কমেও এটা মাহ আছে সেইকাৰণে কম সময়তে আমি আমাৰ পঢ়াখিনি কেনেকৈ কমপ্লিট কৰিম আমি কি ধৰণত পঢ়িলে এক্সামত কোৱেশ্চনটো দেখি আমি আমাৰ আনসাৰটো কেচ কৰিব পাৰোঁ সেয়ে আজি এটা সৰুকে ভিডিঅ' লৈ আহিছোঁ বহুত চমুকৈ যাতে ভিডিঅ'টো চাই আপোনালোকে ভাল পায় আৰু যাতে আপোনালোকে সেই গোটেই ট্ৰিকটো গম পায় যে কিটো সহজ পদ্ধতিত আমি পঢ়িব লাগে সো আজি সেইকাৰণে মই এটা কনচেপচুৱেল ভিডিঅ' লৈ আহিছোঁ যিটো আহোম ডাইনেষ্টিৰ ওপৰত আছে সেইবাবে আপোনালোকে ভিডিঅ'টো চাব আৰু কনচেপ্টটো বুজি ল'ব যাতে পৰীক্ষাটো তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আপোনালোকৰ একো ভুল নহয় সো আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ আহক আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব লাইক কৰি ল'ব আৰু কিবা যদি সুধিবলগীয়া থাকে বা কিবা কোৱেশ্চনৰ আনসাৰ দিবলগীয়া থাকে তেনেহ'লে কমেন্ট সেকশনত জনাই দিব টুডেজ ফাৰ্ষ্ট ক্লাছ কনসেপ্ট Suklengmung 1539 to 1552 Suklengmung was a son of Suhungmung. He constructed Megali tank and he also known as Gorgoya Rosa. Who is Suklengmung? Suklengmung কোন হয় Suklengmung কাৰ পুত্ৰ হয় যদি হুদে তেতিয়া উত্তৰ হ'ব Suklengmung Suhungmungৰ পুত্ৰ হয় আৰু তেওঁৰ ৰাজত্বকাল 1539 ৰ পৰা 1552 লৈকে আছিল আৰু তেওঁ মেগালি টেংকটো কনষ্ট্ৰাক্ট কৰিছিল আৰু তেওঁ গড়গয়া ৰজা বুলি জনা যায় এতিয়া ইয়াৰ ভিতৰত কোৱেশ্চন আহিব পাৰে যে Suklengmung constructed which tank Suklengmunge কোনটো টেংক কনষ্ট্ৰাক্ট কৰিছে তেতিয়া উত্তৰ হ'ব মেগালি ওকে সবাই নোট ডাউন কৰি ল'ব নেক্সট কোৱেশ্চন এণ্ড কনসেপ্ট ইজ Sukamfa 1552 to 1603 Sukamfa is known as Khora Roja আমি Sukamfar আন এটা নাম কি জানো খৰা ৰজা বুলি জানো The Treaty of Majuli signed between Ahom and Kos আমিতো পঢ়িছিলো যে Treaty of Majuli কাৰ মাজত হৈছিলে আহোম আৰু কোচৰ ভিতৰত মাজত হৈছিলে আৰু 1603 খ্ৰীষ্টাব্দত হৈছিলে আৰু ইয়াৰ প্ৰশ্ন আহিব খৰা ৰজা বুলি আমি কাক জানো Sukamfak জানো আৰু Treaty of মাজুলীৰ সন্ধিখন কাৰ মাজত হৈছিল আহোম আৰু কোচ and the third concept is Sushengfa 1603 to 1641 Sushengfa's Hindu name is Pratap Singhৰ আহোম নাম হ'ল Sushengfa আৰু তেওঁক আমি বুদ্ধিৰ স্বৰ্গনাৰায়ণ বুলিও জানো he also known as Buddhist স্বৰ্গনাৰায়ণ he introduced two posts বৰবৰুৱা and বৰফুকন তেওঁ দুটা পোষ্ট ইন্ট্ৰোডিউস কৰিছিলে এটা হৈছে বৰবৰুৱা আৰু বৰফুকন প্ৰথমজন বৰবৰুৱা হ'ল the first বৰবৰুৱা was মোমাই তামুলী বৰবৰুৱা and the first বৰফুকন is লাঙি পানিছিয়া চোৱা এটা বহুতে যে প্ৰথম বৰফুকন বুলি ক'লে তোমালোকে লাচিত বৰফুকন not টিক কৰি নিদিবা বা লাচিত বৰফুকনটো অপচনত লৈ নলবা কাৰণ হেতু ভুল হ'ব প্ৰথম বৰফুকন আছিল তোমাৰ লাঙি পানিছিয়া এই বস্তুটো কিন্তু মনত ৰাখিবা আৰু এইটো কনসেপ্টত যে এই বস্তুটোতে বহুতৰে কনফিউজন লাগি যায় ওকে and the Momai Tamuli Borborua introduced a system is called pike system and Momai Tamuli Borborua is also known as Hukuti তেওঁক আমি কি বুলি জানো হুকুটি বুলিও জানো Most important top point is the Treaty of Asurarali was signed in the reign of Pratap Singha. Pratap Singha ৰাজত্বকালত Treaty of Asurarali হৈছিল. What is the Hindu name of Sushengfa? Sushengfar Hindu নামটো কি? Pratap Singha. দুটা important question আছে. Pratap Singha introduced which two posts Borborua and Borfukon? Who was introduced as a first Borfukon? আমি প্ৰথম Borfukon কাক নিযুক্তি কৰা হৈছিল Pratap Singhaই
লাঙি পানী চিয়াক কৰিছিলে লাঙি পানী চিয়াক আমি কি বুলি জানো ফাৰ্ষ্ট বৰফুকন বুলি জানো সো আজিলৈ ভিডিঅ' ইমানলৈকে আছিলে মই জাস্ট এইটো কাৰণে আনিছিলোঁ যে সবে কনসেপশনটো ক্লিয়াৰ কৰিবলৈ জানক কাৰণ ডাইৰেক্ট প্ৰশ্ন উত্তৰ পঢ়িলে আমাৰ হেতু ক্লিয়াৰিফিকেশন নহয় আমি সদায় প্ৰথমতে বুকে হওক বা ইউটিউবৰ পৰাই হওক আপোনালোকে যদি পঢ়ে ফাৰ্ষ্ট আপোনালোকে কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব কনসেপ্ট ক্লিয়াৰ হৈ থাকিলে তে যেনেকৈ কনসেপ্ট বেস কোৱেশ্চন নাহক কিয় পৰীক্ষাত যিকোনো পৰীক্ষাত আপোনালোকে পাৰিব হে মই আজি এই ভিডিঅ'টো বনালোঁ সো থ্যাংক ইউ সো মাচ